গাইজ এই জাষ্ট মই ইউ কেন লাৰ্ণ নামৰ ইউটিউব চেনেলটোৰ এটা ভিডিঅ' চালোঁ। ভিডিঅ'টো তোমালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে চাব পাৰা। চাই পেলাই মোৰ ইমান দুখ লাগিছে কি ক'ম আৰু। ভিডিঅ'টোত দিয়া আছে যে আমাৰ যোনটো অসম চৰকাৰ সিহঁতে এটা আঁচনি আনিছে ক্লাছ 10 পাছ কৰা এণ্ড ক্লাছ 12 পাছ কৰা গাৰ্লছৰ কাৰণে। আঁচনিটোৰ মতে ক্লাছ 10 পাছ কৰা গাৰ্লছসমূহক 10,000 টকাকৈ আৰু ক্লাছ 12 পাছ কৰা গাৰ্লছসমূহক 12,500 টকাকৈ দিয়া হ'ব। অকল গাৰ্লছকে দেই, কথাটো মন কৰিবা, অকল গাৰ্লছকে। আমি বয়জসমূহে কি দুখ কৰিলোঁ মানে কোৱাচোন? আমাক কি নালাগে? আমি কি কাম কৰোঁনে? এতিয়া আমিওতো পঢ়িয়ে আছোঁ, হয়নে নাই? আমাক জাষ্টিচ লাগিব দেই ইয়াৰ বাবে। হয়তো কিবা মাৰ্কছৰ, যেনেকৈ ধৰক কোনোবা 75% পাইছে তাক দিয়ক, গাৰ্লছ আৰু বয়জ দুয়োটাকে। হয়তো কিবা মাৰ্কছৰ মানে বেচিছত দিয়ক, কিন্তু এইবোৰ জেণ্ডাৰৰ বেচিছত আপোনালোকে কিয় দিয়ে কওকচোন? বেয়া লাগিছে, বহুত বেয়া লাগিছে। গাইজ, তোমালোকে এটা কাম কৰা, হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ যোনটো CM হয়, তেওঁৰ ইউটিউব চেনেলত গৈ কমেণ্ট কৰা যে আমাক জাষ্টিচ লাগে এই আঁচনিটোৰ ওপৰত, বা টুইটাৰত গৈ কমেণ্ট কৰা এণ্ড ট্ৰেণ্ডিং চলাই দিয়া #জাষ্টিচ ফৰ আছামিজ বইজ। ঠিক আছে। আৰু মই লাষ্টত এটা কথা ক'ব খুজিম, মামা এনেকৈ হ'লে ইকুৱেলিটি নাথাকিব দেই।